ৰহা সমষ্টিৰ অন্তৰ্গত যি নৱগঠিত পঞ্চায়ত শালমাৰ নহব গাঁও পঞ্চায়ত আজি যি পঞ্চায়ত সমিতি গৃহপ্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত হয় এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হয় কি কয় আজি বহুত জল্পনা কল্পনাৰ অন্তত দেহত গৈ আজি আমাৰ শালমাৰা ধৰ্মমুখ পঞ্চায়তৰ কাৰ্যভাৰ আমি চমজি ল'লোঁ মই সভাপতি হিচাপে মই আশা ৰাখিছোঁ যে মোৰ লগত যি 9জন সদস্য আছে তেখেতসকলক লগত লৈ আৰু আমাৰ শালমাৰা ধৰ্মমুখৰ 10টা ৱাৰ্ডৰে মুৰব্বী যুৱক সকলোকে মই লগত লৈ সমভাৱে প্ৰত্যেকটা ৱাৰ্ডতে আমি কাম কৰি আগুৱাই যাম আৰু অনাগত দিনত মই MLA মহোদয় আছে মোৰ বন্ধুবৰ জনাৰ্দন শইকীয়া আছে তেখেতসকলৰ লগত যোগাযোগ ৰাখি এই পঞ্চায়তৰ কেনেকৈ উন্নয়ন কৰিব পৰা যায় তাৰ কাৰণে মই চেষ্টা কৰি যাম বুলি মই আশা ৰাখিছোঁ এইটো এটা নৱগঠিত পঞ্চায়ত ৰহা সমষ্টিৰ ভিতৰত শালমাৰা ধৰ্মগাঁও পঞ্চায়ত এক বৃহৎ পঞ্চায়ত আজিকালি আৱৰি আছে এই পঞ্চায়তটো কি ক'ব চাওক আমাৰ এই শালমাৰা ধৰ্মমুখ এখন নতুন পঞ্চায়ত আৰু এই পঞ্চায়তত কমপ্লিট আমাৰ মাইনৰিটিৰ মানুহেৰে ভৰপূৰ গতিকে অহা দিনবিলাকত মই এই পিছপৰা অঞ্চলৰ যি ৰাস্তা ঘাটৰ অৱস্থা জৰাজীৰ্ণ স্কুলৰ পৰা আদি কৰি শিক্ষা তাৰপিছত আপোনাৰ যিবিলাক অসুবিধাবিলাক আছে গোটেই অসুবিধাবিলাক সমাধান কৰিবৰ কাৰণে মই দিনে দিনে মই চেষ্টা কৰিম মানে এক জাকত জিলিকা পঞ্চায়ত ৰহা সমষ্টিৰ গঢ়ি তোলা হয় হয় ধন্যবাদ